ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত আমাৰ সদস্যতা অভিযান অন্তৰ্গত আমি এখন সমীক্ষা বৈঠক কৰিছিলোঁ। আপোনালোকে জানে যে ৰাজ্যত আমি ইতিমধ্যে 53 লাখ সদস্য সংখ্যা বৰ্তমানলৈকে অনলাইন যোগে আমি পঞ্জীভুক্ত কৰিব পাৰিছোঁ। ভাৰতবৰ্ষৰ ভিতৰত সদস্যতা অভিযানৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এতিয়া অসম সৰ্বোচ্চ ৰাজ্য হিচাপে পৰিগণিত হৈছে। আমাক বান্ধি দিয়া লক্ষ্যৰ আমি 85% সদস্যৰ সংখ্যা ইতিমধ্যে আমি পূৰ্ণ কৰিছোঁ। বৰ্তমানলৈকে আৰু এটা আমি নিজৰ ভিতৰতে লক্ষ্য বান্ধি লৈছিলোঁ যে প্ৰত্যেকটো সমষ্টিতে আমি 40,000কৈ মেম্বাৰশ্বিপ কৰিম। আজিৰ দিনটোলৈকে 71টা সমষ্টিয়ে 40,000 মেম্বাৰশ্বিপ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক জনাব আৰু এটা ডেটা সৰু ডেটাতে মই দিব খুজিছোঁ। মেম্বাৰশ্বিপত আটাইতকৈ ডিব্ৰুগড় জিলাই বৰ্তমানলৈকে সৰ্বোচ্চ পজিশ্যনত আছে আৰু তাৰ পৰৱৰ্তী বাকী জিলায়ো ভাল কৰিছে, কিন্তু জিলা হিচাপত ডিব্ৰুগড় জিলাই এতিয়ালৈকে 1 নম্বৰ স্থানত আছে। মই আশা কৰিছোঁ যে অহা 9 অক্টোবৰৰ ভিতৰত আমি 90+ সমষ্টি 40,000ৰ মেম্বাৰশ্বিপ আমি পাৰ কৰিব পাৰিম। আৰু এটা আপোনালোকে মোক সুধি থাকে যে উজনিত কেনেকুৱা মেম্বাৰশ্বিপ হৈছে। উজনিত 2টা সমষ্টিত বাদ দি প্ৰত্যেকটো সমষ্টিয়ে 40,000ৰ সংখ্যা ইতিমধ্যে পাৰ কৰিছে। বাকী 2-3টা যি আছে তেওঁলোকেও 2 এদিনতে 40,000ৰ সংখ্যা পাৰ কৰিব। আটাইতকৈ আমাৰ বৰ্তমানলৈকে 40,000 চুব নোৱাৰা সমষ্টিকেইটা কোকৰাঝাৰ লোকসভা সমষ্টিত আছে, কেইটামান ধুবুৰী লোকসভা সমষ্টিত আছে, কেইটামান কৰিমগঞ্জ লোকসভা সমষ্টিত আছে আৰু ডিপুত আমি আমৰিত কৰিব পৰা নাই, কাৰণ তাতে মোবাইলৰ সংখ্যা বহুত কম। তাতে আমি ফৰ্ম দিব লাগিব। তুলনামূলকভাৱে যোৱাবাৰৰ 18 লাখ, 2014ৰ 30 লাখ, তাৰ বিপৰীতে এইবাৰ আমি 53 লাখ মেম্বাৰশ্বিপ কৰিব পৰাটো আমাৰ দলৰ এক বৃহৎ সফলতা। ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ আৰু এই গোটেই মেম্বাৰশ্বিপটো কোঅৰ্ডিনেট কৰা পল্লৱ ভূষণ দাস আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। 42 লাখ সদস্য বুলি কৈ থাকে, কিন্তু 18 লাখ একচুৱেলি 42টা কাগজত ফৰ্ম মেনুৱেল। এইবাৰ আমি মেনুৱেলটো ধৰা নাই। মেনুৱেল ধৰিলে আমাৰ বহুত বাঢ়িব, কিন্তু মেনুৱেলটো এইবাৰ আমি লোৱা নাই আৰু দিন দিয়ে লোৱা নাই। কাৰণ যেতিয়া ফোন কৰে এটা OTP, OTPটো কৰাৰ পিছত নিজে ফিল আপ নকৰিলে কৰিব নোৱাৰে, কিন্তু ফৰ্মত কেতিয়াবা ভোটাৰ লিষ্টৰ পৰাও কৰিব পাৰে। সেইকাৰণে এইবাৰ আমি অকল অনলাইন মেম্বাৰশ্বিপটো প্ৰথম কৰিব পাৰিছোঁ। যোৱাবাৰ আমাৰ অনলাইন মেম্বাৰ আছিল 18 লাখ, অফলাইন মেম্বাৰ আছিলে বাকীখিনি। এতিয়া অফলাইন হৈ গ'লে আমাৰো সংখ্যা 70 লাখ হৈ যাব, কিন্তু আমি অফলাইনটোত এইবাৰ আমি গুৰুত্ব দিয়া নাই, অনলাইনটোত গুৰুত্ব দিছোঁ। কাৰণ নিজৰ মোবাইলত OTP নহালৈকে নিজে মেম্বাৰ হ'ব নোৱাৰে। গতিকে আমাৰ মোবাইলটো দিয়কচোন, 1 মিনিট ৰিং কৰি দিছোঁ। কিন্তু কেতিয়াবা মানুহে অভিযোগ কৰিব পাৰে যে মই ফোনটো ল'লোঁ, 800242 ৰিং কৰি দিলোঁ, মেম্বাৰ হৈ গ'ল। এতিয়া তেনেকৈ মেম্বাৰ হ'ব নোৱাৰে। মই ৰিং কৰিম, OTP আহিব, OTPটো দি মই পুৰা ফৰ্ম ফিল আপ কৰিব লাগিব, দেউতাৰ নাম মাৰ নাম চব লিখিব লাগিব। যিটো ডেটা তৃতীয় পক্ষই জানিব নোৱাৰে আৰু মোৰ ৰেফাৰেঞ্চ থাকিব যে মই কাৰ ৰেফাৰেঞ্চ কোডত মেম্বাৰ লৈছোঁ। সেইকাৰণে সম্পূৰ্ণ প্ৰক্ৰিয়া যোৱাবাৰ 18 লাখে পূৰণ কৰিছিল। এইবাৰ আমি সম্পূৰ্ণ প্ৰক্ৰিয়া পূৰণ 53 লাখ অতিক্ৰম। চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত কিবা তেনেকুৱা চৰকাৰী চাকৰিয়ালে বিজেপিৰ সদস্য হ'ব নোৱাৰে, তেওঁলোকৰ পৰিয়ালে সদস্য হ'ব পাৰে। কাৰণ আমাৰ কোড অফ কণ্ডাক্টত লিখা আছে যে গভৰ্ণমেণ্ট চাৰ্ভেণ্ট কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰে, কিন্তু তেওঁলোকৰ পৰিয়াল ল'ৰা ছোৱালী সদস্য হ'ব পাৰে। লোকসভা নিৰ্বাচনত যে আপোনালোকৰ লিড আছিলে অগ্ৰগতি থকা সমষ্টি সেইখিনি চবতে
সদস্য ভৰ্তিটো 75% of the Lok Sabha election. গতিকে আমি 60 লাখ পালে 75% of the total vote poll in the Lok Sabha election. এইটোৱে ক্যালকুলেশন। তাৰমানে ওপৰৰ পৰা কৈছে যে লোকসভাত আমি কিমান ভোট পাইছো তাৰ 75% মেম্বাৰ কৰিব লাগিব অনলাইন আৰু অফলাইন মিলি। লোকসভা নিৰ্বাচনত অসমত আমি যিমান ভোট পাইছো তাৰ 75% হ'ল 60 লাখ। অফলাইন নোচোৱাকৈ আমি চেষ্টা কৰি আছো যে অনলাইনে যাব পাৰো নেকি ইমান। গতিকে অনলাইনত নোৱাৰিলে তেতিয়া কিছু হয়তো অফলাইন হ'ব, কিন্তু আমি সকলোৱে ভাবোঁ যে 57 লাখ 56 লাখলৈকে আমি অনলাইন যাব পাৰিম। 95% টাৰ্গেট আমি অনলাইন ল'ব। স্যার কংগ্রেসে কৈছে বিজেপিয়ে ভয় ভাবুকিয়ে সদস্য ভৰ্তি কৰে। 55 লাখ মানুহক ভয় কোনে খুৱাব পাৰে আপোনালোকে? এজন দুজন মানুহক ভয় খুৱাব পাৰে, 55 লাখ মানুহক ভয় খুৱাবৰ কাৰণে কিন্তু ভাৰতত জন্ম ল'ব নোৱাৰিব, পৃথিৱীতো জন্ম ল'ব নোৱাৰিব, কিবা ছেকেণ্ড উপগ্ৰহত জন্ম ল'ব লাগিব। এজন দুজন মানুহক ভয় খুৱাব পাৰে, 55 লাখক কেনেকৈ ভয় খুৱাব? কংগ্ৰেছৰ আৰম্ভ কৰিম বুলি কৈছে সদস্য ভৰ্তি অভিযান। আমাৰ যিটো ট্ৰেন্সপাৰেঞ্চি যে আপোনাৰ মোবাইলত OTP আহিব, আপুনি পূৰা কৰিব, আমাৰ ট্ৰেন্সপাৰেঞ্চিত আমি যিমান কৰিব পাৰিছোঁ এইটো আমাৰ কাৰণে এটা সফলতা। কংগ্ৰেছে আৰু ভালকৈ কৰক, আমাৰ শুভেচ্ছা আছে। উজনি অসমত যোৰহাটে অহা কালি পৰহি 40,000 পাই যাব। বোকাখাট আমি অলপ পিছুৱাই আছোঁ। মোৰ দৃষ্টিত বোকাখাট আৰু এই দুটা আমি পিছুৱাই আছোঁ। দিয়ক আৰু তিতাবৰ আমি প্ৰায় 30,000 ওচৰ পাইছোঁ। দিয়ক আৰু তিতাবৰ 30,000 ওচৰ পালোঁ। যোৰহাট আমি আজি বা কালি 40,000 ক্ৰছ কৰিলোঁ। বিৰোধী দলপতিৰ সমষ্টি 40,000 অলৰেডি। বিৰোধী দলপতিৰ সমষ্টিত 45,000, শিৱসাগৰত 40,000 আমি ইতিমধ্যে পাৰ কৰিলোঁ। আৰু সভাপতি আৰু মূল সমষ্টিত আমি পুৰা চেঞ্চুৰী মাৰি আছোঁ। স্যার কিতাপৰ প্ৰত্যাহ্বানটো কি হৈছে আচলতে? কিতাপৰ প্ৰত্যাহ্বানটো একো নাই, 40,000 চবেই কৰিব। মোবাইলৰ লগত কথা, নাগা সীমান্ত মোবাইলটো জালুকবাৰীত যিমান মোবাইল আছে সিমান মোবাইল দিয়ক আৰু তিতাবৰত নাথাকিছে। সেইকাৰণে য'ত গাঁৱৰ ভোট চেণ্টাৰ তাতে টাউনতকৈ পিছত, কাৰণ এইটোতো মোবাইল থাকিব লাগিব ন, অকল মানুহজন থাকিলে নহ'ব। আৰু এটা মোবাইলত অকল এজনহে হ'ব। 1 লাখতকৈ অধিক কেইটা সমষ্টিত হৈছে? 1 লাখতকৈ বেছি হোৱা সমষ্টি কেইটা? অকল জালুকবাৰী। বাই ইলেকশ্যন হ'বলগীয়া সমষ্টিকেইটাত অকণমান ক'ৰবাত 40,000ৰ ওপৰ আছে। বঙাইগাঁৱত হোৱা নাই। চিডলি চিৰাং আমাৰ নহয়। চিৰাঙত আমি ইমান কৰিব নোৱাৰোঁ, এইটো আমাৰ টাৰ্গেটতে নাই। চিৰাং, গোসাইগাঁও, বাওখাংগুৰি এইবিলাকত আমাৰ টাৰ্গেট নাই। চামুগুৰিও আমাৰ টাৰ্গেট নাই, কাৰণ এইটো নতুন চামুগুৰি। ইলেকশ্যন হ'ব পুৰণা চামুগুৰি আধা ব্ৰহ্মপুৰত আছে। নতুন চামুগুৰিত বিজেপিয়ে যদি 6,000ও কৰিব পাৰে বহুত ভাল, কাৰণ এইবিলাক সমষ্টিত এতিয়া ভোটাৰ নাই আমাৰ। গতিকে ইয়াত কি মেছেজ দিব নাই।